অৱশেষত বয়কট কৰিলে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীক। বাইদেউৰ লগত অকল চেলফি এটা ল'ব গৈছিলো। তাৰপিছত বাইদেউ ঘপককে ডিঙিত ধৰিলে। মই হাত জোৰ কৰাৰ পাছত তাৰপিছত দুজন ল'ৰা আহি মোক মাথাত বহুত ভচিয়ালে। এতিয়া প্ৰিয়ংকা ভৰালীয়ে কান্দি কান্দি ছ'চিয়েল মিডিয়াত আহি ক্ষমা খুজিবলৈ বাধ্য হ'লে। আৰু আনফালে এই ল'ৰাজন যিজনক ষ্টেজৰ পৰা ধাক্কা দি ওলাই দিছিল, এই ল'ৰাজন এতিয়া আহি ছ'চিয়েল মিডিয়াত আৰু পুলিচৰ সন্মুখত গৈ কান্দি কান্দি বিচাৰ খুজি আছে। আৰু লগতে কৈ আছে যে তাক কমিটিৰ মানুহবোৰে যিদৰে মাৰিছিল তাৰ এতিয়ালৈকেও মূৰ আৰু হাতবোৰ বিষাই আছে, যাৰ ফলত এই ল'ৰাজন কান্দি কান্দি পগলা হৈ পৰিল। তাৰে বাবে যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰিয়ংকা ভৰালীয়ে। আৰু চাৰিওফালৰ মানুহে তাক বহুত বেয়া ফালে গালি দি আছে আৰু কেইবাজনো প্ৰিয়ংকা ভৰালীৰ ফাঁচী শাস্তিৰ দাবীও কৰি আছে। আচলতে কিয় প্ৰিয়ংকা ভৰালীয়ে এই ল'ৰাজনক এনেকৈ ধাক্কা দি ওলাই দিছিল আৰু তাৰ ফলত কমিটিৰ মানুহবোৰে তাক কিদৰে পিটাইছিল? আচলতে এই ল'ৰাজন প্ৰিয়ংকা ভৰালীক বেয়া ফালে টাচ কৰিছিল নেকি? কি গোপন ৰহস্য লুকাই আছে ইয়াৰ পিছত? চলক আমি জানি ল'ম সম্পূৰ্ণ তথ্যবোৰ। তাৰ পিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰিয়ংকা ভৰালীৰ ভিডিঅ' এটা বহুত আহি আছে। ষ্টেজত গান গাই থাকোঁতে, গান পৰিৱেশন কৰি থাকোঁতে দৰ্শকে আহি পেলাই চেলফি লোৱাৰ। প্ৰিয়ংকা ভৰালী বা, আপোনাৰ গান আমি কিন্তু খুব ভাল পাওঁ, গম পাইছেনে? আপুনি যি ব্যৱহাৰ কৰিলে সেই ল'ৰাজনৰ লগত, সেইটো কিন্তু আপোনাৰ পৰা অন্তত আমি এক্সপেক্ট কৰা নাই আৰু নকৰো কেতিয়াও। এজন ছিংগাৰে বা শিল্পীয়ে কেতিয়াও এনেকে দৰ্শকৰ লগত ব্যৱহাৰ কৰক, কাৰণ আজি আপোনাৰ ঠাইত যদি জুবিন দা থকা হলে জুবিন দাই কিন্তু কেতিয়াও এনেকে ঠেলা মাৰি নকয়, গম পাইছেনে? হয়, ল'ৰাজনে ভুল কৰিছে। আপুনি ভুল কৰাৰ মিনছ আপুনি এইটো নহয় যে আপুনি ঠেলা মাৰি অভদ্ৰামী সহ্য নকৰিম। ঠিক আছে, আপুনি লাহেকে কৈ দিয়ক তুমি নাহিবা, তুমি যোৱাগে, ঠিক আছে। চেলফি এটাহে লৈছে, সেইটো কি ডাঙৰ কথা? এইটো কিয় পাহৰি যায় আপোনালোকে? সাধাৰণ জনতাৰ কাৰণে আপোনালোকে, জনতাৰ কাৰণেই কিন্তু আপোনালোকে শিল্পী, কিন্তু জনতাই যদি আপোনালোকক যদি মূল্য নিদিয়ে, জনতাই যদি আপোনালোকক যদি শিল্পী বুলি নাভাবে, তেতিয়াহ'লে আপোনালোকে শূন্য। কিন্তু এইটোৱে কথা মনত ৰাখিব। কিন্তু এয়াই পাৰ্থক্য জুবিন দা আৰু আপোনালোক। জুবিন দা যে আমাৰ মনত যে ভগৱান ৰূপী হ'ল, সেইটোৱে পাৰ্থক্য। আপোনালোকক আমি, হয়, আপোনালোকৰ গান শুনি বহুত ভাল পাওঁ, কিন্তু এই ব্যৱহাৰ দেখি একেবাৰে বেয়া লাগিছে। একেবাৰে আজিৰ পৰা আপোনাৰ গান শুনিবলৈ একদম ওচৰলৈকে নাযাওঁ, আমি আহিলেও আঁতৰাই দিম। কাৰণ নৰ্মেল মানুহ এজনে যদি অভদ্ৰামী কৰে, শুনি দেখি পেলাই ভাল লাগে, একো নাই। কিন্তু আপুনি কিন্তু এজনী শিল্পী, কিন্তু ছিংগাৰ হয় আপুনি। আপুনি সেইটো মৰ্যাদা ৰাখিব লাগিছিলে। বাছ ইমানেই কম। কিছুমান ছিংগাৰে নিজকে ইমান অহংকাৰ, ডাঙৰ বুলি ভাবি লয়, অহংকাৰত কি কৰি থাকে কোনো গম নাপায়। তাকে কম, এই দৰ্শকসকলে এতিয়া মোক কওক, এই প্ৰিয়ংকা ভৰালী বায়ে যে কি ভাল কাম কৰিলে নে বেয়া কাম কৰিলে? মোৰ হিচাপে ল'ৰাজনে ভুল কৰিছে, কিন্তু ভুলৰ পৰিণাম আপুনি সেনেকে গটা মাৰি দিব নালাগিছিল দেই। আপুনি কিন্তু বহুত ডাঙৰ ভুল কৰিছে। এই যিটো বিষয়, প্ৰিয়ংকা ভৰালীৰ লগত যিটো বিষয় বা যিটো ভিডিঅ' ভাইৰেল হৈছে, ঘটনাটো এটা চৰ্চা হৈ আছে। যিহেতু সেইজন যুৱকেই তুমি বুলি আমি গম পাইছো এতিয়া। বিষয়টো কোৱাচোন, তুমি কেনেকুৱা ধৰণৰ হৈছিলে, ক'ৰ পৰা কেনেকৈ গোটেই বিষয়টো আৰম্ভ হ'ল, গোটেই কথাখিনি যি আছে তুমি সঁচাৰ ওপৰত গোটেই কথাখিনি তুমি দৰ্শকসকলক আগত কোৱাচোন। বিষয়টো বাইদেউ গান গাই আছে, ভাল লাগিছে। তাৰপিছত কমিটি খিনিতো আমাৰ যোনটো মই ৰখি আছো, কমিটি বা চাইডে ৰখি আছে, যোনটো চিটটো আছে। তাৰপাছত পৰা মই বাইদেউৰ লগত অকল চেলফি এটা ল'ব গৈছিলো। চেলফিটো লোৱাৰ কাৰণে চেলফিটো লৈ আছিলো। চেলফিটো লৈ থাকোতে তাৰপিছত বাইদেউ ঘপককে ডিঙিত ধৰিলে। তাৰপিছত ডিঙিত ধৰাৰ পাছত মই ধেমালিকে ডিঙিত ধৰিছে বুলি ভাবি মই হাঁহি কিনে মই চেলফিটো লৈছো। লোৱাৰ পাছত তাৰপিছত নাজানো মই কি হ'ল, ঘপককে এনেকে আকৌ মই চেলফিটো লৈ যাব লৈছো। তাৰপিছত কমিটিজনে লাহেকে মোক আঁতৰাই দিছে বা এনেকে যাবলৈ গৈছো। বাইদেউ এনেকে ষ্টেজৰ পৰা ধৰি লওক এনেকে গটা মাৰি দিছে। গটা মাৰি দিয়াৰ লগে লগে তাৰপিছত বাইদেৱে আৰু কিবা কিবি কৈছিলে, অভদ্ৰামী কৰিছো। মইতো এনেকে একো অভদ্ৰামী কৰা নাই নহয়। জাষ্ট সাধাৰণ মই অকল চেলফি একপি ল'ব গৈছিলো। চেলফি লোৱাত যদি মোক কমিটি দুটা
ইমানকে মানে তলত অহা পাছত মই হাত জোৰো কৰি দিছো, মই তলত আহি কিনে যদি চেল্ফি কৰি লোৱা হয় মই এনেকে হাত দাঙি মাফ কৰি দিব বুলি বাইদেউ, তথাপিও বাইদেউ অভদ্ৰামি কৰিছো বুলি কৈছে, কিন্তু এনেকে চেল্ফি কৰি ললে মই অভদ্ৰামি হোৱা নাই। তাৰ পাছত আমি হাত জোৰ কৰাৰ পাছত তাৰপিছত দুজন ল'ৰা আহি মানে মোক বহুত মাথাত বহুত ঘঁচিয়ালে। কোন হয় এই ল'ৰা দুজন, তুমি চিনি পোৱা? ল'ৰা দুজন নামটো বিশেষকে এজনৰ নাম আছিলে আপোনাৰ নামটো নকলেও তুমি আহ, ল'ৰা কেইজন কমিটি ল'ৰা নে কমিটি বাহিৰৰ ল'ৰাও, কাৰণ বিহু চাবলৈ বহুত ল'ৰা গৈছিলে, হয় সেই ল'ৰা কেইজন কমিটি ল'ৰা হয় নে বাহিৰৰ ল'ৰা, তুমি কিবা এইকেইজন চিনি পোৱা? মানে ড্ৰেছ পোছাকযোৰ চাই মানে গম পাইছিলো কমিটিৰ ল'ৰাই হ'ব দুইজন। কমিটিৰ দুইজন ল'ৰা কমিটি অকল ল'ৰা দুজনে, নিচিনা তোমাক বাকী কোনো একো মাৰপিট কৰা খালি দুজনে মানে দুজন বহুত ল'ৰাই তোমাক অকল দুজন ল'ৰাই প্ৰহাৰ মাৰিছে, কৰিছে। অকল ব্যৱহাৰ কৰিছে। তুমি যি সময়ত চেল্ফি লৈছিলা, আমি ভিডিঅ'টো দেখা পাইছো, তুমি চেল্ফিটো লোৱা সময়ত খুব সম্ভৱ প্ৰিয়ংকা ভৰালীৰ হাতখন তোমাক এনেধৰণে ডিঙিত ৰাখি ডিঙিত থৈছিলে নেকি? ধৰিছিলে, হয় ডিঙিত ধৰিছিলে। আৰু সেই সময়ত তোমাৰ এখন হাত তোমাৰ হয়তো ইটো পাকেটত তোমাৰ সোমাই আছিলে মোৰ চাগে খুব এখন হাত পকেটত আছে, মই সম্ভৱ। এনেকে গৈ কিনে হয় জাষ্ট ল'ব গৈছো, হয়। তাৰপাছত সেই বাইদেউজনী তুমিতো চেল্ফিখন যেতিয়ালৈকে লৈছা তুমি শেষ মুহূৰ্তলৈকেতো তেনেধৰণে একো হোৱা নাছিলে তাত? একো হোৱা নাই তাৰমানে বাইদেউ। কেনেকে গোটেই ঘটনাটো কেনেকে তোমাক অভদ্ৰামি কৰিলে, তুমি গাত হাত দিছা, তোমাৰ প্ৰিয়ংকা ভৰালী যিটো স্পষ্টীকৰণ বা তেওঁ যিটো ফেচবুকত লিখা দিছে, পিঠিত চিকুটিছে বুলি কৈছে, কেনেকুৱা কথাখিনি? এইখিনি ছাৰ টোটেলি ভুল কথা কৈছে। তুমি চিকুটিছিলা নি পিঠিত? নাই এইটো ভুল মই নাই কৰা। উম, এইটো গোটেই আমাৰ যিমান খিনি ৰাইজ আছে চবে দেখিছে, উম, আৰু মই বহুতৰ মুখত শুনিও আছো তুমি উম, এনেকুৱা কাম নাই কৰা বুলি। আমাক বহুত মানে মানুহে কৈছে, ছচিয়েল মিডিয়াতো হয়, মই শুনিয়ে আছো অলৰেডি। উম, বাইদেউ এজন পেজত লিখিছে, ফেচবুক পেজত উম, নিজৰ এনেকে চকু দিছে, টাচ কৰিছে, কিন্তু মই উম, তেনেকুৱা টাচ অকমানো কৰা নাই। মই কৈছো নে, উম, মই বাইদেউ কৈছে ড্ৰিংকছ কৰিছো বুলি, উম, ভগৱান হবতকে মই ড্ৰিংকছো কৰা নাই, শুদ্ধ উম, ভাৱে গৈছো, উম। গৈ কিনে চেল্ফি এখন ল'ম বুলি ভাবিছিলো, বাইদেউ ঘপককে ডিঙিত ধৰা এনেকে কৈ দিছে, গটা মাৰি দিয়া। তাৰ পাছত বাইদেউহে জানে কিনো মই অভদ্ৰামি তোমাৰ কৰিলো। কোনখিনিত ভুল হ'ল বুলি ভাবা? তোমাৰ যে এনেকুৱা এটা পৰিৱেশ এটা হ'ল। মইতো ভুল বৰ্তমানলৈকে মই একোৱে কৰা নাই। যদি মোক চেল্ফি মৰাটো যদি কিবা ভুল ঠিক আছে, হৈছে, তুমি চেল্ফি মাৰিব গ'লা, তুমি চেল্ফি ল'লা, তোমাক তাৰ পৰা ডিঙিত ধৰি আঁতৰাই দিলে, তলত যে তোমাক আকৌ মাৰপিট কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হ'ল, এই পৰিৱেশটো কেনেকে হ'ল? এইটো ছাৰ মোৰ তাত সিহঁতি কি ভুল কৰিলে মই তাহাঁতিয়ে গম পাব, আৰু উম, মইতো একো ভুল কৰা নাই। উম, তাহাঁতি মই একো ভুল নকৰাকে দুজন ল'ৰা আহি একো কথা নাই পতা নাই। যদি কমিটি হিচাপ হলে, মানুহ হলে কমিটিয়ে সদায় ভালকে মীমাংসা হলেও কৈ কিনে কথাটো কব লাগে, উম। কিন্তু এহেঁতি একো কথা নাই বতা নাই, ডাইৰেক্ট আহি সেই দুজনে মানে ধাপ ধুপ মুখত মানে মাথাত পুৰা ডিঙে চিঙে পুৰা মাৰপিট কৰি দিলে, তুমি ঘঁচি এতিয়া ঘঁচি কৰি দেখাইছা, দিলে। হস্পিটেলত দেখাইছা? মজিলত দেখালো, চিটি উম। স্কেন বৰ্তমান কৰিব কৈছিলে, বৰ্তমান এতিয়া পইচা নাই লগত, সেইটো কাৰণে কৰাগে নাই। পইচা নাইকিয়া কাৰণে তুমি চিটি কৰাগে নাই, স্কেনটো কৰিব পৰা নাই। নাই কৰা। আৰু তোমাক তুমি যে এতিয়া যিহেতু কৈছা যে ল'ৰা কেইজনৰ ড্ৰেছ পোছাক চাই হয়তো কমিটি বুলি তুমি বা তুমি ভিডিঅ' চাই যে কমিটি বুলি তুমি অনুমান কৰিছা, কমিটি কোনোবাই তোমাক যোগাযোগ কৰিছে নি এতিয়ালৈকে? এতিয়ালৈকে বৰ্তমান কোনোতো যোগাযোগ কৰা নাই মোক। কোনো যোগাযোগ কৰা নাই? নাই কৰা। মই কালি তেনেকে মানে আমি ফোন কৰিছিলো, আমাক এজন কৈছিলে, উম, নাম নকওঁ বাৰু, উম, তুমি আহিবা বুলি, উম। আমি তোমাক চিটি এখন কৰিম, কিন্তু আমি গৈছিলো 12টা, 12:30 কলৈ মাতি পঠাইছিলে মানে তোমাক? তাহাঁতৰ অফিচলৈ আমি যোৱা কোন অফিচ? হৈছিলে, আছু অফিচটোলে। আছু অফিচলৈ কোনে মাতিছিলে তোমাক? নামটো কি আছিলে, নামটো অ', এই প্ৰণৱ দা বুলি কয়, হয়। মাতি আহিছিলে। তাৰপিছত তুমি লগ তাৰপিছত পালাগে? লগতো নাপালো, অফিচত কোনোৱে নাই। মই এবাৰ উম, এটা ফোন কৰিলো, ফোন ৰিচিভ নকৰিলে, উম, ত 10 মিনিট মান ৰখিলো, উম। ৰখাব তাৰপিছত আমি গুচি আহিলো আৰু ঘৰলৈ। মানে ইতিমধ্যে কমিটি ল'ৰাই মাৰপিট কৰিছে বুলি তোমাক সিহঁতি মানি লৈছে চাগে, এইটো কাৰণে তোমাক ফোন কৰি মাতি পঠাইছে। হ'ব লাগে চাগে। উম, আৰু এটা কথা ছাৰ, এনেকে কিবা এটা চেল্ফি লোৱাৰ কাৰণে এনেকে মাৰপিট কৰিব নালাগিছিল ল'ৰাজন, মোৰ সেই কথাটো মোৰ বেছি দুখ লাগি আছে। আৰু বাইদেউ ভালকে হিচাপত যদি কোৱা হলে মোক ভাল লাগিলে হলে, কিন্তু বাইদেউ গোটেই ৰাইজৰ মাজত মোক ষ্টেজৰ আগত এনেকে ঠেলা মাৰি দিছে, উম, সেই কথাটোৰ পৰা বহুত দুখ লাগি আছে। সেইটো কাৰণে মই ঘৰলৈও যোৱা নাই, মোৰ উম। এনেকুৱা বেয়া লাগি আছে নে মনটো, মানে গোটেই যোনে মানুহ ল'ৰাবিলাক লগৰ বিলাকে ফোন কৰি আছে মোক। ফোন কৰাৰ পাছতো এতিয়াও সেইটো তুমি কাৰণে মই এতিয়া কি ঘৰতে কবা? নাই। এতিয়া চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যিখন সমিতি আছে, সমিতিখনক তুমি কি কবা? মোক যোন কেইজন ল'ৰাই মাৰপিট কৰিছিলে, তাহাঁতি উম, মোক ভালকে যদি কয়, উম, মাফটো সুধি দিলে মই ভাল পাম। বিশেষকেতো একো ক'ব নোৱাৰো আৰু, উম, ইমানতো ধনীও ল'ৰা নহয় যে কিবা এটা একচন লৈ বা কিবা কিবি কৰিব পাৰিম তেনেকে। নাই, নিজৰে ল'ৰা বাৰু আমি গোটেইখিনি। যোৱা 3 মে তাৰিখে ঐতিহ্যমণ্ডিত চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ শেষ কাৰ্যসূচী আমাৰ সাংস্কৃতিক সন্ধিয়া আছিল, আৰু সেই সাংস্কৃতিক সন্ধিয়ালৈ আমি আমন্ত্ৰণ জনাইছিলোঁ প্ৰিয়ংকা ভৰালীক। আৰু অনুষ্ঠানটি খুব সুন্দৰভাৱে সুচাৰুৰূপে চলি আছিল, আৰু শেষ নিশা প্ৰায় 2 বাজি ওচৰা-ওচৰি এটা অপ্ৰীতিকৰ ঘটনা আমি প্ৰত্যক্ষ কৰিবলৈ পালোঁ। যিহেতু সেই সময়ত মই সভাপতি হিচাপে আৰু মোৰ সহযোগী উপসভাপতি, কাৰ্যকৰী সভাপতি সকলো আমি প্ৰথম শাৰীতে বহি আছিলোঁ, সকলোখিনি প্ৰত্যক্ষ কৰি আছোঁ। আৰু মঞ্চটো শিল্পীসকলে যেতিয়া গীত পৰিৱেশন কৰিছে, বাদ্যযন্ত্ৰ তেওঁলোকে সংগত কৰিছে, তেতিয়া আমাৰ সমিতিৰ সম্পাদকসকল
আটাইকেইজনেই আমাৰ মঞ্চত উপস্থিত আছিল। গতিকে আমি যেতিয়া অবাঞ্ছিত অনাকাংক্ষিতভাৱে এজন যুৱক উঠি গৈ চেলফি ল'বলৈ গৈছিল আৰু সেই চেলফি ল'বলৈ যাওঁতে প্ৰিয়ংকা ভৰালীয়ে সপুষ্পময় কথা কেইটামান ক'লে আৰু সেই কথাকেইটাত আমাৰ সমিতি কেইজনমান সদস্যই খুব আৱেগিক হৈ তেওঁ ছাত্ৰজনৰ ওপৰত মানে হতাহতি হ'ল, ব্যক্তিজনৰ ওপৰত, আৰু এটা অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হ'ল। আৰু সেই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আচলতে প্ৰিয়ংকা ভৰালীয়ে যি মন্তব্য প্ৰকাশ কৰিছিল আৰু সেই মন্তব্য মতে তেওঁ কৈছিল যে এইটো আমি হাঁহি মাতি ইয়াতে এৰিম আৰু এইখিনি কথা, আৰু কিন্তু গৈ তেওঁ গুৱাহাটীৰ পৰা পুনৰ আকৌ ফেচবুকত তেওঁ লিখিলে যে মঞ্চত তেওঁ শাৰীৰিকভাৱে অপদস্থ হৈছে বুলি। সেইখিনি আমি খুব দুখ পাইছোঁ, এটি ক'ব নালাগিছিল তাই। যিকিনো এই ক্ষেত্ৰত আমি দুখ পাইছোঁ আৰু মানে ভৱিষ্যতেও তেনেকুৱা মানে শিল্পীক আমি আমন্ত্ৰণ নজনোৱাৰ কথাটোৱে আমি চিন্তা কৰিছোঁ আমাৰ আঞ্চলিকখনে। আৰু যি অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হৈছিল সেই অপ্ৰীতিকৰ ঘটনাৰ বাবে আমি যিকেইজনৰ লগত আমাৰ সমিতিৰ মানুহ মেম্বাৰ সদস্যই তেনেকুৱা ধৰণৰ হতাহতিত লিপ্ত হৈছিল, আজি ৰাজহুৱাভাৱে আমি চাবুৱাৰ পৰিদৰ্শন বাংলো যিটো আছে ভৱন, তাৰ সন্মুখতে আমি গোট খাই আৰু আটাইকেইজনৰ সমিল মিলে মিলাপ্ৰীতি আৰু মানে মাপ খোজা এটা আমি কাৰ্যসূচী লৈছিলোঁ। আৰু তাত সমূহ মানে যিসকল আমাৰ ৰাইজ আছিলে, মানে সদস্য যিসকল আমাৰ বিহু সন্মিলনৰ সমূহ সদস্য, সভাপতি সম্পাদককে প্ৰমুখ্য কৰি বিষয়ববীয়া সকলো উপস্থিত আছিল। আৰু যিজন ছাত্ৰ চেলফি ল'বলৈ গৈছিল আৰু তেওঁ মানে ঘটনাত পতিত হৈছিল, তেওঁৰ গাঁৱৰ সন্মুখৰ ৰাইজো আহিছিল আমাৰ ওচৰলৈ, আৰু চাবুৱাবাসী ৰাইজৰ সন্মুখত আজি মিলাপ্ৰীতি এটা পৰিৱেশ সৃষ্টি হ'ল। আৰু দুয়োগৰাকী ফালৰ পৰা মানে ভৱিষ্যতে অনাগত দিনত এনেকুৱা ধৰণৰ পৰিস্থিতিত আমি লিপ্ত নহওঁ বুলি প্ৰতিশ্ৰুতি দি সমগ্ৰ ৰাইজে তাক ক্ষমা কৰিছে, চাবুৱাবাসী ৰাইজে। আৰু আমিও আশা ৰাখিছোঁ যে চাবুৱা ঐতিহ্যমণ্ডিত ৰঙালী বিহু সন্মিলনখনৰ যাতে গাত কালিমা নালাগক, আৰু আমি তেওঁলোককো আমি আমাৰ ফালৰ পৰা ক্ষমা কৰিছোঁ। আৰু ভৱিষ্যতে আমিও আশা কৰিছোঁ যে তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহওক। আৰু যি কি নহওক, এতিয়া এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি হৈছে। আমি অনুৰোধ কৰিম যাতে এই বিষয়টোক লৈ আৰু বাদানুবাদ নহয়, আৰু কোনো ব্যক্তিয়ে তৃতীয় পক্ষই যাতে এই ঘটনাটোক লৈ আমাৰ সামাজিক মাধ্যম বা কোনো সংবাদপত্ৰ বা তেনেকুৱা ধৰণত যাতে এই বিষয়টোক উত্থাপন নকৰে, তাৰ বাবে আমি সজোৰে আহ্বান জনাইছোঁ। আজিৰ পৰা চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলন সমূহ সদস্যই আমি আশা ৰাখিছোঁ যে এই ঐতিহ্যমণ্ডিত বিহুখন যাতে অনাগত দিনবিলাকত সুকলমে পাতিব পাৰে, আৰু ইয়াৰ যি মান মৰ্যাদা আছে আমি তাক অটুট ৰাখিম বুলি আমি ভাবিছোঁ। গতিকে সমূহ ৰাইজলৈ পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ, আমাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল অনাকাংক্ষিতভাৱে, আৰু সেইখিনি ইয়াত আজি এখন ৰাজহুৱা অনুষ্ঠান সভা পাতি তাতে মিলা মিছা কৰা হ'ল। হয়, মই বক্তব্যতে কৈছোঁ যে সভাত মানে আমাক দুখ দি গুচি যোৱা আমাৰ মানে প্ৰিয়ংকা ভৰালী, আমি পুনৰবাৰ আমি এই অনুষ্ঠান তেনেকুৱা ধৰণৰ আমাৰ চাবুৱা আঞ্চলিকলৈ আমি আমন্ত্ৰণ জনোৱাৰ পৰা আমি বিৰত থাকিম। আৰু দ্বিতীয়তে আমাৰ যিকেইজন ছাত্ৰ ক্ষমা কৰিব সদস্য ইয়াত আছিলে, আৰু তেওঁলোকেও যাতে সংযত হৈ আমাৰ কাৰ্যসূচী চলোৱাত সহায় কৰিব, যাতে কাৰ্যসূচী বিঘ্নিত নহয় তাৰ কাৰণে আমাক সহযোগ কৰি যাব। আৰু যিজন ব্যক্তি প্ৰহিত হ'ল বুলি কৈছে যে চেলফি লোৱা ছাত্ৰজন, তেওঁকো আমি কৈছোঁ কথা কিছু যে তেওঁ আমাৰ পুত্ৰসম এজন ল'ৰা, আৰু তেওঁক আমি কৈছোঁ যে যিকোনো বস্তুৱে অত্যাধিক হোৱাটো বেয়া, অত্যাধিক আৱেগিক হোৱা, অত্যাধিক ফূৰ্তি কৰা বা তেনেকুৱা ধৰণৰ কথা। গতিকে সেয়া তেনেকৈ সকলো বিষ নিচিনা হয়। তেওঁ মঞ্চলৈ উঠি যাব নালাগিছিল বুলি আমি ক'ব বিচাৰিছোঁ, কাৰণ কেলৈ তেওঁ ভাল মনেৰে গৈছে, তথাপিতো মানে এটা সমিতি অনুৰোধ জনায় বা আমাক কোনো অনুমতি নোলোৱাকৈ তেওঁ যোৱা এজন ব্যক্তি, আৰু সেই ব্যক্তিজন তেনেকুৱাকৈ যোৱাৰ কাৰণে অনাহূত এটা পৰিৱেশ সৃষ্টি হ'ল। আৰু যি পৰিৱেশৰ কাৰণে আমি সমগ্ৰ বিহু সমিতিখনেই আমি এতিয়া লজ্জানত হৈছোঁ।
গতিকে তেখেতকো আমি মানে এই মঞ্চৰ দ্বাৰাই আমি আহ্বান জনাইছোঁ যে ভৱিষ্যতলৈ যাতে তেওঁ খুব সংযতভাৱে এজন দৰ্শক হিচাপে মানে তেওঁক আমি সমাজৰ সুস্থানত লগ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। চক অনুষ্ঠানটো একেবাৰে মই প্ৰথমেই কৈছোঁ যে প্ৰথম শাৰীতে আমি বহি আছোঁ প্ৰথমৰ পৰা শেষলৈকে, আৰু মঞ্চত আমাৰ সম্পাদক সভাপতি সকল আছে সদস্যসকল, আৰু সেই সময়ত যদি তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল নিশ্চয় আমাক অৱগত কৰিব লাগিছিল, কিন্তু আমাক কোনো তেনেকুৱা ধৰণৰ অৱগত হোৱা নাই। মাজতে এবাৰ প্ৰিয়ংকা ভৰালীয়ে যিখিনি সত্য কথা আমি ক'ম যে আপোনালোকে অকণমান আঁতৰি যাব, যে আমাৰ বিভিন্ন ধৰণৰ ৱায়াৰবিলাক সংযোগ কৰা আছে, টনাটনি হ'লে মানে ছিগি যাব, এইবিলাক কথা তেওঁ এবাৰ কৈছিল যে আমাৰ অসুবিধা হয়, প্ৰয়োজন অনাৱশ্যকীয়ভাৱে কোনোবা মানুহ উঠি থাকিলে ইয়াত আপোনালোকে আমাক মানে বাদ্যযন্ত্ৰত সংগতকাৰীসকলক আৰু আমাক গীত পৰিৱেশন কৰিবলৈ সুবিধা দিয়ক বুলি তাই কৈছিল। কিন্তু কোনো তাৰমানে প্ৰত্যক্ষ আমাৰ হোৱা নাই যে তাই কৈছে যে মোক শাৰীৰিকভাৱে অপদস্থ হৈছোঁ বুলি, কিন্তু আমি তেনেকৈ দৃষ্টিগোচৰ হোৱা নাই। তেনেকুৱা ধৰণৰ পৰিৱেশটো আমাৰ প্ৰত্যক্ষ হোৱা নাই, আৰু ইয়াত সমগ্ৰ স্বাভাৱিক ৰাইজ আছে, হাজাৰ হাজাৰ মানুহ দৰ্শক আছে, কোনেও এইটো দৃশ্য দেখা নাই যে বাৰে বাৰে হোৱাটো। হয়, হয়, অতি শ্ৰদ্ধাৰে সাদৰেৰে আমি আমন্ত্ৰণ কৰি আনিছোঁ বুলি ভাবিছিলোঁ এগৰাকী খ্যাতনামা সংগীত শিল্পীক, আৰু তাইক মানে আমি আমন্ত্ৰণ কৰি আনি আমাৰ আমন্ত্ৰিত সমিতিখনে নিশ্চয় তেওঁক শ্ৰদ্ধা জনাব লাগিব, আৰু আমাৰ আমন্ত্ৰণ ক্ৰমে তাই আহিছিল। যদিও আমি ধন দি তেওঁক আনিছোঁ, তথাপিতো আমাৰ এগৰাকী মহিলা শিল্পী হিচাপে আমাৰ কিছু কৰ্তব্য আছে। আমি তেওঁক কৈছোঁ যে আমাৰ অজানিতে যদি কিবা অকণমান অসুবিধা হৈছে গতিকে আপুনি আমাক ক্ষমা কৰিব। তৎসত্ত্বেও তেখেতে আকৌ কথাখিনি যেতিয়া ফেচবুকৰ দ্বাৰা সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰি সমগ্ৰ অসমৰ জনসাধাৰণৰ আগতে এই কথাখিনি প্ৰকাশ কৰিছে, তেতিয়া আমি অকণমান দুখ পাইছোঁ। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে প্ৰিয়ংকা ভৰালীয়ে কিয় এনেকুৱা দুৰ্ঘটনাটো কৰিছিলে, যাৰ ফলত কিদৰে কান্দি কান্দি পগলা হৈ পৰিলে এই ল'ৰাজন। আচলতে প্ৰিয়ংকা ভৰালীৰ এই কামটো কৰাটো একবাৰেই ঠিক হোৱা নাই। তো যিয়ে নহওক বন্ধুসকল, প্ৰিয়ংকা ভৰালীয়েও কান্দি কান্দি বহুত গোপন ৰহস্য ফাদিল কৰি পেলালে। সম্পূৰ্ণ ভিডিঅ'খন চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।